আমাৰ ৰঙিয়া পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ এটা ৰাজহুৱা অনুষ্ঠান। ইয়াত গোটেই ৰঙিয়া মহকুমাৰ অংশীদাৰসকল ইয়াত জড়িত হৈ আছে আৰু এই অংশীদাৰসকলক লৈ পেলাই এই অনুষ্ঠানটো গঢ়ি উঠিছিল প্ৰয়াত শৰৎচন্দ্ৰ ডেকাৰ নেতৃত্বত 1957 চনত। আৰু এতিয়ালৈ ৰাইজৰ চাৰিওফালৰ পৰা সহযোগ এই অনুষ্ঠানটো পাই আহিছে। সুন্দৰভাৱে চলি আছে অনুষ্ঠানটো। আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে ৰঙিয়া চহৰত প্ৰায় 41টা এজেণ্ট মানে আমাৰ আছে। এজেণ্ট মানে দোকানী, সুলভ মূল্যৰ যি দোকানী, চৰকাৰৰ যিবিলাক বিনামূলীয়া আঁচনি, এই আঁচনিসমূহ আমাৰ তৰফৰ পৰা বা এজেণ্টসকলৰ তৰফৰ পৰা বিতৰণ কৰা হয়। আমি গুৱাহাটী FCIৰ পৰা মালটো উঠাব লাগে। তাত খালী যিখন ট্ৰাক সেইখন ৱেইট কৰে আৰু যেতিয়া চাউল ভৰাই দিয়ে তাৰপিছত ৱেইট কৰে। তাৰপিছত আহি ইয়াত যেতিয়া আমাৰ আনলোড হয়, এজেণ্টসকলক যেতিয়া আমি বিতৰণ কৰিব লাগে আমাৰ গাড়ীৰে আমি এই বিতৰণ কৰোঁ। তাৰ যিটো কমিশ্যন গভৰ্ণমেণ্টে চৰকাৰে দিয়ে, এইটো এতিয়ালৈ আমাৰ প্ৰায় 70-80 লাখ টকা আমাক দিব লগা আছে। সেই পৰিবহণ ব্যৱস্থা কমিশ্যন এইটো দিব লগা আছে, এতিয়ালৈ আমি পোৱা নাই। আমি বিভিন্ন ব্যক্তিৰ পৰা এই অনুষ্ঠানটোৰ খাতিৰত ঋণত লৈ বা ধাৰত লৈ হ'লেও আমি চাউল উঠাই আছোঁ। এতিয়া শেহতীয়াভাৱে যিটো সমস্যা হৈছে আমাৰ, চাউল যিটো শ্বৰ্ট থাকে, মানে যোৱা মাহত প্ৰায় 11 কুইণ্টেল চাউল আমাৰ শ্বৰ্ট আছে। এজেণ্টবিলাকে তেওঁলোকৰ প্ৰাপ্যখিনি তেওঁলোকে লৈ গৈছে, কিন্তু আমাৰ 11 কুইণ্টেল আজি শ্বৰ্ট হ'ল। এই 11 কুইণ্টেল শ্বৰ্ট আমি কেনেকৈ, কি ব্যৱস্থাত আমি তাত মানে এটা এডজাষ্ট কৰিম, কেনেকৈ? অসুবিধা সাংঘাতিক। আমাৰতো পইচাই নাই। এতিয়া চৰকাৰে নিৰ্দেশ দিছে 3 মাহৰ চাউল মানে আমি উঠাব লাগে। পইচা নাই। শেষত ব্যক্তিগত এই অনুষ্ঠানটোৰ প্ৰতি যোনে ভাল পায় তেনেকুৱা মানুহৰ পৰা আমি পইচা লৈ চাউলটো আমি উঠাব লগা হৈছে। মানে সেনেকৈ এজেণ্টবিলাকক বিতৰণ কৰা হৈছে বা ৰাইজক এটা উপকাৰ কৰা হৈছে। আমাৰ অৱস্থা যদিও বেয়া, তথাপি আমি এইখিনি ৰাইজৰ কাৰণে আমি কৰিছোঁ। বৰ্তমান সময়লৈকে চৰকাৰৰ পৰা কিমান বছৰ ধৰি আপোনালোকে যিটো খৰচ হ'ল আৰু এজেণ্টৰ কমিশ্যন কিমান বছৰ? এইটো বছৰ বুলি সঠিক ক'ব নোৱাৰি, নথিপত্ৰ চালে ওলাব, কিন্তু আচলতে বহু বছৰ মানে কণ্টিনিউ কৰি আছে। ধৰক 50 লাখ আছে, 5 লাখ দিলে, 45 লাখ দিয়া নাই, এই কথাটো হৈ আছে। গতিকে চৰকাৰক আমি সহযোগিতাৰ মনোভাৱেৰে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ, আমি যেনেকৈ কৰিছোঁ, কিন্তু সেই সহযোগিতাটো সকলোতে পোৱা নাই। তেওঁলোকে সুন্দৰভাৱে কয় যে আমি পইচা দিম, আজি কেইদিনমান আগতে কৈছে যে আমি পইচা দি আছোঁ, কিন্তু পইচা দিয়া নাই। গতিকে এনেধৰণে নচলে, এনেকৈ ছ'চাইটি চলোৱা সম্ভৱ নহয়। মানুহৰ কাৰণে আমি মানুহৰ পৰা ধন্যবাদ শুনিবলগীয়া হৈছে যে আমি সময়মতে দিব নোৱাৰে, গতিকে সেইকাৰণে কৈছোঁ। গতিকে আমি চৰকাৰক বহু সময়ত আমি মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কমিশ্যনাৰ আৰণতে পৰা নাযাওঁ, বহুবাৰ কৈছোঁ আমি, কিন্তু এই ধৰণে নহ'ব। কাৰণ এতিয়া আমাৰ এনেকুৱা হৈছে, আগত ধৰক আমাৰ যিবিলাক সহযোগী, আমাৰ যিবিলাক বেনিফিচিয়াৰী, তেওঁলোকেও আমাক সহায় কৰিছিল। আমি তেওঁলোকৰ পৰা পইচা লৈছিলোঁ, সাধাৰণ এটা সুদ লাগিবই, কাৰণ বেংকৰ পইচা তেওঁলোকে আনি আমাক দিয়ে বা ঘৰুৱা পইচা দিয়ে। কিন্তু আল্টিমেটলি সদায় ইট মাষ্ট নট বি এ কণ্টিনিউৱাছ প্ৰচেছ কৰিলে নহ'ব।
সেইকাৰণে আমি কৈছোঁ যে আমি বন্ধ কৰিব লাগিব। আমি কৈ আছোঁ, বাৰে বাৰে কৈছোঁ, আমি SDOক কৈছোঁ, DCক কৈছোঁ, কমিশ্যনাৰক কৈছোঁ, চৰকাৰৰ মন্ত্ৰীসকলক কৈছোঁ যে তোমালোকে যদি পইচাটো আমাক নিদিয়া সময় সাপেক্ষ কোনো কাৰণে আমি এইটো চলাব নোৱাৰিম। আৰু সেই সমস্যাটো আহিছে আয়ুক্তসকলক, এতিয়া জিলা আয়ুক্ত বা মহকুমা এইবিলাক কোৱা হৈছে, কিন্তু আমি কাৰ্যত সুফল হ'ব পৰা নাই। দিছে, কিন্তু কথাটো হ'ল কণাৰ হাঁহক পতান দিয়াৰ নিচিনা হৈছে, আৰু ফলত যে আমি দুৰ্যোগ ভুগিছোঁ আৰু ৰাইজৰ পৰা গঞ্জনা পাব লগা হৈছে। আৰু তাতকৈ ডাঙৰ কথা এতিয়া সমস্যাটো এই ধৰণে যদি পইচাবিলাক থাকি যায় কোনো কাৰণতে ভৱিষ্যতে, আমি বহুবাৰ সাৱধান কৰি দিছোঁ ৰাইজক, কৈছোঁ, চৰকাৰক কৈছোঁ যে আমাক যদি পইচাখিনি সময় নিদিয়ে হয় বাকী হ'ব পাৰে, কিন্তু এইটো এটা ইট মাষ্ট নট বি এ কণ্টিনিউৱাছ প্ৰচেছ হ'ব নালাগিব। আৰু সেইটো হৈ আছে। আৰু বহুত সময়ত আমি বিষয়াসকলৰ লগত হেৰিও হৈছে, মনোমালিন্যও কিবা হৈছে। আমি একো কৰিছোঁ যে ৰাইজখন আমাৰ, ৰাইজৰ অসুবিধাখিনি আমি চাব লাগে, আমাৰ দায়িত্ব। কাৰণ এই অনুষ্ঠানটো ৰাইজৰ অনুষ্ঠান। গতিকে আমাৰ ৰঙিয়া পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ কথা কৈছোঁ, আমাৰ ইয়াত 10খন ছ'চাইটি আছে গোটেই ৰঙিয়া মহকুমাত। এই 10খন ছ'চাইটিৰে সমস্যা হৈছে, কাৰোবাৰ অলপ কম, কাৰোবাৰ বেছি, কাৰোবাৰ সা সম্পত্তি আছে, কাৰোবাৰ নাই। কিন্তু গতিকে এই সুতত পইচা লৈ এইটো চলোৱাটো সম্ভৱ নহয়। তথাপি কিন্তু তাৰ মাজতে আমি চলাই আছোঁ, পৰা নাযাব। তাতকৈ এতিয়া বাৰ্ণিং প্ৰব্লেম হ'ল, জ্বলন্ত সমস্যাটো হৈছে যে যিটো FCI চাউলটো, আমি যিটো চাউল FCI গোডাউন নিজৰাক ইয়াৰ পৰা আমিনগাঁৱৰ পৰা আনো, গতিকে তাত আমাৰ ইতিমধ্যে আলোচনা কৰা হ'লেই যে আমি চাউলবিলাক আনো, তাত আমাক কাটাত দি দিয়ে, কিন্তু কটাবিলাক ইয়াতে যদি আমি আনি চাওঁ নিমিলে। এই কথাটো আমি বহুবাৰ কৈছোঁ তেওঁলোকক। গতিকে এতিয়া এইবাৰে আমি ক'লেই যে 3 মাহৰ কথা আমি একেলগে উঠাইছোঁ। আমাৰ মোটামুটিভাৱে কিমান হৈছে সম্পাদকে ক'ব যে আমাৰ শ্বৰ্ট হৈ আছে। গতিকে আমি আশা ৰাখিম এই সমস্যাটো যদি সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যিসকল এজেণ্ট আছে, যিবিলাক দোকানী আছে, তেওঁলোকেও সহযোগিতা আগবঢ়াব লাগিব, চৰকাৰে সহযোগিতা আগবঢ়াব লাগিব। এই গোটেইখিনি কৰিলেহে কিবা এটা সমস্যা হ'ব, আদাৰৱাইজ এইটো সমস্যা সমাধান নহ'ব আৰু আল্টিমেটলি এটা সময় বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ব। যদি চৰকাৰে ধনখিনি আদায় নকৰে তেনেহ'লে সেই লৈ আমি আজি এখন সভা দিছিলোঁ। এই সভাত সেই কথাখিনিয়ে আলোচনা হ'ল যে এই 11 কুইণ্টেল চাউল যদি মাহে মাহে শ্বৰ্ট হৈ থাকে, আমি কেনেকৈ এডজাষ্ট কৰিম। তেতিয়া ৰাইজেতো ভাবিব যে আমি চাউল তুলি আছোঁ, চাউল বিতৰণ কৰি আছোঁ, ভাবিব, ক'ব যে তেওঁলোকে খাই আছে, কমিটিৰ মানুহে খাই আছে, ছেক্ৰেটাৰী খাই আছে, কৰ্মচাৰী খাই আছে, এই ধৰণৰ কথা মানুহ হয়তো ভাবিবও পাৰে। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি আজি ক্লিয়াৰ কৰি দিলোঁ যে আমাৰ এই অনুষ্ঠানটোৰ এনেকুৱা এটা ডাঙৰ সমস্যা হৈছে, যিটো সমস্যা আমি এতিয়া সমাধা কৰিব নোৱাৰা এটা অৱস্থা। মই অলপ আগতে আমাৰ ADS-ৰ লগত কথা হ'লোঁ, তেওঁ নাই, তেওঁ কিবা FCIত আছে, ছাপ্লাই ডিপাৰ্টমেণ্টৰ। সোমবাৰ মঙলবাৰে আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত কথা হ'ম। ইতিমধ্যে ইয়াৰ আগতে এই বিষয়ে আমাৰ DC মহোদয়ক, মহকুমাধিপতি মহোদয়ক লিখিত আকাৰে এইবিলাক জনোৱা হৈছে, আৰু সেই ধৰণে তেখেতসকলে আমাক আশ্বাস দিছিলে যে এইটো আমি তদন্ত কৰিম, এইটো আমি চাম, এই ধৰণে কৈছিলে। কিন্তু আজিলৈ আমি তাৰ এটা ভাল সদুত্তৰ পোৱা নাই। গতিকে অহা যিখিনি আমাৰ কাৰ্যকাল, আমাৰ আৰু 2 বছৰ আছে কাৰ্যকাল, এই যিখন আমাৰ কমিটি, এই 2 বছৰৰ ভিতৰত যদি আমি এইবিলাক সমাধা কৰি যাব নোৱাৰোঁ, আমাৰ যিখন AGM হ'ব, তাত হয়তো আমি এইবিলাক উত্তৰ কি ধৰণে দিম, আমি এতিয়ালৈ ভাবি পোৱা নাই কি ধৰণে আমি AGM-ত কি ধৰণে উত্তৰ দিম ৰাইজক। গতিকে সেই সম্পৰ্কে আমি এটা দীঘলীয়াভাৱে এটা আলোচনা কৰিম, আৰু এইবিলাক কেনেধৰণে কি ধৰণে আমি সমাধা কৰিব পাৰোঁ তাৰ আমি চেষ্টাত আছোঁ। চৰকাৰৰ লগত যোগাযোগ হৈছে বা বিভাগীয় বিষয়াসকলৰ লগত যোগাযোগ হৈছে। গতিকে অতি সোনকালেই হয়তো ইয়াৰ আমি এটা সমাধা বিচাৰি পাম। ৰঙিয়াততো কেইবাটাও এনেকুৱা সমবায় আছে, এই সমস্যাটো সকলোতে ৰঙিয়াত
এখনেই সমবায়, এইখনেই। ৰঙিয়া মহকুমাত ৰঙিয়া মহকুমাত আছে ৰঙিয়া মহকুমাত আছে 10খন। ৰঙিয়া মহকুমাত 10খন, আৰু এই 10খনৰ আমাৰ যিটো অৱস্থা তেখেতসকলৰো সেই অৱস্থা, একেই অৱস্থা। মানে তেখেতসকলৰ যিটো কমিশ্যন সেইটো আজিলৈ পোৱা নাই, বা তেখেতসকলৰ যিটো চাউল শ্বৰ্ট হয় আজিলৈ মানে তেওঁলোকৰ শ্বৰ্ট হৈ আছে। গোটেই এই 10খন সমবায়ৰ এনে এটা সমস্যা, আৰু বা গোটেই অসমতেই যিমান সমবায় আছে সেই সমবায়বিলাকৰ এই সমস্যাটো হৈ আছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম এই সমস্যাসমূহ যাতে দূৰ কৰি সমবায়বিলাকৰ যিখিনি সুবিধা, সমবায়বিলাকে যাতে ভালদৰে পৰিচালনা কৰি লৈ যাব পাৰে।